আফটাৰ 7 নিউজৰ সমূহ দৰ্শকলৈ লৈ আনিছোঁ এই মুহূৰ্তত বিশেষ গুৰুত্বপূৰ্ণ খবৰ। প্ৰসংগ বিহাৰ নিৰ্বাচন। বিহাৰত ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ যি ফলাফল ভোট গণনাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই প্ৰক্ৰিয়াসমূহ চলি আছে আৰু প্ৰাপ্ত তথ্য অনুসৰি মহাগঠবন্ধন কংগ্ৰেছ আৰু RJD মহাগঠবন্ধনে 104খন আসন লাভ কৰিছে বৰ্তমানলৈ, আৰু NDA লাভ কৰিছে 127খন আৰু অন্যান্যই লাভ কৰিছে 12খন আসন। জোটবন্ধন আৰু NDAৰ মাজত তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে বিহাৰত। শেহতীয়াভাৱে জোটবন্ধন 104খন আসন আৰু NDA 127খন আৰু অন্যান্যই 12খন আসনত অগ্ৰগতি লাভ কৰি আছে। পুনৰ জনাব বিচাৰিছোঁ আফটাৰ 7 নিউজৰ সমূহ দৰ্শকলৈ এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ক্ৰমাৎ সলনি হৈছে বিহাৰৰ ৰাজনৈতিক সমীকৰণ, ক্ৰমাৎ সলনি হৈছে বিহাৰৰ ৰাজনৈতিক অংক। এই মুহূৰ্তত কংগ্ৰেছ RJD মহাজোটবন্ধনে লাভ কৰিছে 104খন আসন, NDA লাভ কৰিছে 127খন আসন, লগতে অন্যান্যই লাভ কৰিছে 12খন আসন। মহাজোটবন্ধন RJD আৰু কংগ্ৰেছৰ মহাজোটবন্ধনে আৰু NDAৰ মাজত তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে বিহাৰত। শেহতীয়া তথ্য মতে জোটবন্ধনে 104খন, NDA 127খন আৰু অন্যান্য 12খন আসনত অগ্ৰগতি লাভ কৰিছে।